আৰ্থিকভাৱে দুৰ্বল কৃতি ছাত্ৰ ছাত্ৰীক টাইপাৰ সম্বৰ্ধনা অনুষ্ঠান ডিগবৈ সাহিত্য সভা ভৱনত টাই আহোম যুৱ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিয়ে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰে। ডিগবৈ অঞ্চলৰ পৰা 2024-25 বৰ্ষৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আৰ্থিকভাৱে দুৰ্বল প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক টাই আহোম যুৱ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ তৰফৰ পৰা এখনি টাই আহোমৰ গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা ৰাজক চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত। আমন্ত্ৰণ অতিথি হিচাপে উপস্থিত থাকে ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্ত, ডিগবৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া অনিৰুদ্ধ বৰা, বিশিষ্ট সমাজ সেৱক যোগেন পাটোৱাৰী, মিণ্টু শৰ্মা আৰু প্ৰাক্তন শিক্ষয়িত্ৰী নিৰুপমা গোস্বামী, তিনিচুকীয়া জিলা শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক দিলীপ গগৈ, সদৌ অসম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা নিখিল কোচ, ডিগবৈ AOC লেবাৰ ইউনিয়নৰ উপসভাপতি অভিজিত শইকীয়া, সহকাৰী সাধাৰণ সম্পাদক শিৰোমণি ৰাজকোঁৱৰ, টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই, মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সভাপতি অভিজিত বেজবৰুৱা আৰু ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে। ডিগবৈৰ পৰা মিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বৰষা হাজৰিকা পল্লৱী শৰ্মা পাৰে মই ভাবোঁ তেখেতক সফল হোৱা কোনোৱে বাধা দিব নোৱাৰে। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, বহুত বক্তা আছে, হয়তো দীঘলীয়া হ'লে ক্ষমা কৰিব, বহুতেই কথা কোৱাৰ অভ্যাস নাই। তথাপি এটা কথা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ যে উক্ত বক্তব্য প্ৰদান কৰিবৰ বাবে শ্ৰীযুত নবীন চেত্ৰী, ডিগবৈ উচ্চ মাধ্যমিক বিদ্যালয়। আমাৰ যি নীতিশাস্ত্ৰই এটা কথা কয়, গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰা গুৰু সাক্ষাৎ পৰব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। আজি ইংৰাজী 8/6/2025 তাৰিখে ডিগবৈ অসম সাহিত্য সেৱা সমিতি ভৱনত টাইপাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ অন্তৰ্গত ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা একেবাৰে আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে এখনি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছিলে। আজি সম্বৰ্ধনা অনুষ্ঠানখনিত আমন্ত্ৰিত অতিথি হিচাপে আমাৰ মাৰ্ঘেৰিটা মহকুমা ৰাজহ চক্ৰ বিষয়া মহোদয়কে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰভাত চাংমাই ডাঙৰীয়া, লগতে সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ ডাঙৰীয়া উপস্থিত হয়। আমি আশাবাদী আগন্তুক দিনত পিছৰ প্ৰজন্মই যাতে আমাৰ এই প্ৰচেষ্টাক আঁকোৱালি লৈ তেখেতসকলৰ শিক্ষা জীৱনত এক প্ৰেৰণা যোগাব বুলি আমি আশাবাদী।